গৰুদান কৰিবলৈ হ'লে প্ৰথমতে আমাক গৰুহালৰ প্ৰয়োজন হয়। গৰুহালৰ দ্বাৰা আমি মাটিটো নাঙলৰ যোগেদি ভালদৰে চহাই লোৱা হয়। এনেকৈ চহাই লৈ আমি পানী ভৰ্তি কৰি মাটিত পূৰা বোকা উঠাই দিয়া হয়। বোকা উঠাই দিয়াৰ পিছত আমি এনেদৰে মাটিডোখৰত আলি সৰু সৰুকৈ বান্ধিব লাগে। সৰু সৰুকৈ বান্ধিলে পানীটো ৰখি যায়। ये देखिए আপনাদের ধানটো ৰোৱাৰ পিছত আমি চিংগুল সুপাৰ ফসফেট MOP এইটো একেলগে মিক্সাৰ কৰি ছটিয়াই দিব লাগে। প্ৰতি বিঘা মাটিত চিংগুল সুপাৰ ফসফেট 1 কেজি তাৰ লগত 300 গ্ৰাম MOP মিক্সাৰ কৰি ছটিয়াই দিব লাগে। তেতিয়া মাটিৰ বিকাৰবিলাক গুচি যায় আৰু মাটিডৰাবিলাকো সাৰুৱা হৈ আহে। আমি ধানটো ৰুওঁতে ৰছী টানি ধান ৰোৱাৰ নিচিনাকৈ চিধাকৈ আমি ৰুব লাগে। 1.5 ফুটৰ হাতৰে হাতৰে ৰুব লাগে। এনেদৰে লেবেট হাতৰে হাতৰে ৰুলে ধানটো বেছি ভাল হয়। ধানটো কিন্তু এডালকৈ ৰুব লাগে। এডালকৈ ৰুলে গৰু ধান বেছি ভাল হয়। ये देखिছে নহয় ৰছী টানি ৰোৱাৰ নিচিনাকৈ আমি চিধাকৈ ৰুইছোঁ 1.5 ফুটৰ হাতৰে হাতৰে। চল্লিছ 50 দিনৰ পিছত ধানত কিছুমান পোকে আক্ৰমণ হ'ব। এই পোকবিলাক নিৰাময় কৰিবৰ কাৰণে কিছুমান দৰৱ আমি স্প্ৰে কৰিব লাগে। এই দৰৱবিলাকক আপোনালোকক মই দেখুৱাম। এই দৰৱবিলাক হৈছে স্পাইনাছ আৰু লিম্বো। ড্ৰপ দিলে স্প্ৰে কৰাৰ পিছত চাওক ধানবিলাক কিমান ধুনীয়া হৈছে। এতিয়া ধানৰটো ওলাই আহিছে, ইমান ধুনীয়া হৈছে ধানৰ ফুলবিলাক।
প্লিজ। পকা ধানের মাঝে মাঝে গরু গরু আলি ওই গরু গরু আলি পকা ধানের মাঝে মাঝে গরু গরু আলি ওই গরু গরু আলি আলিক করি গীত জুড়ে যাক বালি নাহি গরু 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 আলি ওই গরু গরু আলি ভীম সাসা বতাহ কাহি ধান গলে শুনি দাবনিয়ে হাতত কাশি খরাই ললে তুলি ভীম সাসা বতাহ কাহি ধান গলে শুনি দাবনিয়ে হাতত কাশি খরাই ললে তুলি ও যাও কি না যাও খুঁজে রে পাও কি না পাও ভাবে রে যাও কি না যাও খুঁজে রে পাও কি না পাও পাও কি না পাও পাও কি না পাও ভাবে রে গুরু কিয়া বাত বলে ভুলি গরু গরু আলি ওই